হেৰি আমাৰ 5:30 আমাৰ হেৰি দোকানত পুলিচ গৈছিলে। পুলিচ গৈ কিনে হেৰি দোকানত কিবা কিবি বিচাৰিছে, দোকানত একো পোৱা নাই। পিছত কি কৰিছে আৰু মানে 8টামান গৈছিলে, 4টা দেউতাক পইচা ডিমাণ্ড ধৰি আছে আৰু 4টা বিচাৰি আছে কিবা কিবি, একোৱে পোৱা নাই বিচাৰি কিনে। পিছত হেৰি আমি সুধিছো কিয় আহিছে, কৈছে হেৰি তোমালোকে যোৱাচোন ইয়াৰ পৰা, তোমালোকৰ লগত একো কথা নাই, দেউতাৰ লগত কথা আছে, যোৱাচোন। দেউতাকো কৈ আছে কওকচোন আপুনি আপোনাৰ ছোৱালীক যাব কাৰণে। পিছত দেউতাক কৈছে তোমালোকে যোৱা গে, তথাপিও আমি অহা নাই, আমি তাতে ৰখি আছো আৰু সুধি আছো আপুনি কিয় আহিছে কওকচোন, আমি তোমালোকৰ লগত একো কথা নাই, যোৱাচোন ইয়াৰ পৰা। পিছত দেউতাৰ লগত পইচাৰ কথা পাতি আছে, কৈ আছে আপুনি পঠাওকচোন আপোনাৰ ছোৱালী, আমি কিবা এটা কথা পাতি আছো। কৈছে আচ্ছা ঠিক আছে। পিছত দেউতাক কৈছে যোৱাচোন তোমালোকে, পিছত আমি অহা নাই। আৰু 8টা আছিলে, 4টা বিচাৰি আছিলে আৰু 4টা দেউতাক লগত পইচাৰ কথা পাতি আছিলে। পিছত দেউতাক কৈছে চাওক মোৰ হাতত 20,000 টকা নাই, 1 টকাও নাই মোৰ হাতত, এতিয়া মই ক'ৰ পৰা দিম, গোটাব লাগিব, পিছত দিব পাৰিম। পিছত দেউতা কৈছে মোৰ পইচা নাই, কৈছে পইচা নাই যদি মোবাইলটো লওক আৰু মোৰ লগত বলক। পিছত উঠাই লৈছে। পিছত মই কৈছো ক'ত লৈ গৈ আছে, পিছত কৈছে হেৰি তোমালোকে কি কৰিবা, তোমালোকে যোৱাচোন ইয়াৰ পৰা, তোমাৰ দেউতা বুজিব, যোৱা। পিছত দেউতাই কৈছে যোৱাচোন তোমালোকে একো ক'ব নালাগে, যোৱা। পিছত দেউতাক লৈ গৈছে। পিছত ফোন কৰিছো দেউতাক, কৈছো ক'ত আছা, দেউতাক কৈছে হেৰি নপাম আছো। পিছত ফোন কৰিছো ক'ত আছা, কৈছে হেৰি বৰগাত আছো। পিছত কৈছো ক'ত আছা, সোনাই বিল আছো। আচ্ছা ঠিকে আছে। পিছত ফোন কৰিছো, মোবাইলটো চুইচ অফ, তাহাঁতে চুইচ অফ কৰি দিছে ফোনটো দেউতাৰ। পিছত আমাৰ একো চলিউশ্যন নাই, কি কৰিম, ক'ত যাম। পিছত আমাক জনোৱাও নাই ক'ত লৈ গৈছে, কি কথা, থানাত লৈ গৈছে নে কি, একো কোৱা নাই। পিছত দেউতাক লৈ ফুৰি আছে 2 ঘণ্টামান ফুৰিছে তাহাঁতে দেউতাক লৈ, আৰু পইচা ডিমাণ্ড ধৰি আছে। আমি থানাত আহিছো, লৈ গৈছে তেতিয়া লগে লগে আমি থানাত আহিছো। আহি পেলাই আৰু কি জনাইছো যে মোৰ দেউতা লৈ গৈছে আৰু কি পোৱা নাই, ক'ত লৈছে, মই গোটেই থানাত ফোন কৰিছো, ছাৰে ফোন কৰি পোৱা নাই। পিছত কৈছে কি থানাত তুমি ৰখি থকা অৱস্থাত মোৰ দেউতাক ফোন কৰিছে, ফোন কৰি পেলাই কৈছে কি তোমালোক ক'ত আছা, আমি কি আমি থানাতে আছো। পিছত কৈছে কি পইচা লৈ আহা, তুমি ক'ত আছা, মই 3 মাইল তেলডোখৰ ওচৰতে আছো। লগত কোন আছে, কয় সিহঁতে আছে, নালাগে ইমান কথা ক'বলৈ নিদিয়ে মোক, ৰাখি দিয়ে কোন, পইচা লৈ জল্দি আহা। পিছত মই আৰক্ষী ওচৰত পাইছো, আইচি ছাৰে ক'লো ছাৰ এনেকে মোক ফোন মাৰিছে, মোৰ দেউতাক কৈছে পইচা লৈ তেলডোখৰ 3 মাইল আহা। পিছত মই আৰু মোৰ ভাইটি লৈ গৈছো, লৈ পেলাই চালো মোৰ দেউতাক গাড়ীত বহাই ৰাখিছে সিহঁতে পুলিচ কেইটা। আৰু লেংগুৱেজ কেইটা ইমান পিছত বেয়া। মোৰ বিন্দও গৈছে, বিন্দু গলে চাইছে ৰখি আছে। পিছত মোৰ দাদা আৰু আইচি ছাৰলৈ লৈ গৈছে, গৈ যোৱাৰ লগে লগে দৌৰিলে, সিহঁতে ধৰি ধৰিছে, ধৰি লগে লগে সিহঁতে 2টা পলালে আৰু 4টা ধৰিছে, ধৰি পেলাই লৈ আহিছো থানাত। আহি পেলাই চাহ দোকান হয়, সৰু এটা দোকান। মোৰ নাম নৌচদ আলী, গাঁও চামদাৰা। তাৰপিছত মই পুলিচ বুলি গম পাইছো, আবকাৰী বুলি গম পোৱা নাই। সিহঁতে মোৰ দোকানত চালি জাৰি চাইছে, মদ বিচাৰিছে, কিন্তু মদ পোৱা নাই। 2টা কাষ্টমাৰ আছিলে, সিহঁতক খুব পিটিলে, পিটাৰ পিছত সিহঁতক ফটো মাৰিলে। ফটো মাৰাৰ পিছত মোক ক'লে তই টকা 10,000 আন, 20,000 টকাৰ কেছ, এতিয়া 10,000 লাগিবই, আৰু 20,000 টকাত 10,000 এতিয়া দিবি, 10,000 টকা শনিবাৰে দিবি। মই ক'লো যে 10,000 ছাৰ মই দিব নোৱাৰিম, 20,000 টকা, 10,000 টকা দিম, আজি 5,000 টকা দিম, শনিবাৰে মই 5,000 টকা দিম। এই মদৰ কাৰণে। নাই মদ পোৱা নাই দোকানত, একোই নাই। নহ'লে নেৰে, মোক গাড়ীত উঠাই লৈ গ'ল। ইফালে আপোনাৰ নপাম হৈ সোণাবিল, বৰগাট হৈ একেবাৰে ঠাকুৰবাৰী, যিটো বাগান, ৰাঙাপাৰা বাগান, গোটেইখিনি আদিবাসী ঘৰত সিহঁতি চালি জাৰি চাইছেগৈ, মোক উঠাই ৰাখিলে, গাড়ীৰ পৰা নামিবও নিদিয়ে। তাৰপিছত মইতো আৰু উপায় নাই, সিহঁতক ক'লো যে এক কাম কৰক, এতিয়া মোক লৈ যাওক দোকানৰ সন্মুখত। কয় দোকানৰ সন্মুখত নাযাওঁ, 3 মাইল যিটো তেল ডিপু আছে, সিহঁতক তহঁতৰ ঘৰৰ মানুহ মাতি দে, টকা লৈ আহিব কাৰণে তোক তাতে এৰিম। তাৰপিছত মোৰতো ডাঙৰ ল'ৰা নাই, ছোৱালী 2টা আছিলে, ছোৱালীক এতিয়া জোৰ মাৰি থানাত আহিলে। থানাত অহাৰ পিছত পুলিচ লৈ গৈ মোক উদ্ধাৰ কৰি আনিলে। আবকাৰী মানুহ লৈ আহিছে, ধৰি লৈ আহিছে থানা পুলিচে, এইটো থানা। মানুহ আছিলে আপোনাৰ 6 জন। এতিয়া 4 জন ইয়াত আছে আৰু 2 জন পলালে, ডিপুৰ পৰাই পলালে, পুলিচে ধৰিব নোৱাৰিলে। চৰকাৰী গাড়ী লৈ আহিছে, এইটো টাটা চুমো। চৰকাৰী গাড়ী লৈ আহিছে। মোৰ চাহ দোকান। হয় ছাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।